কৰি আছে কিন্তু বিটিআৰ অঞ্চলত দুটা আঞ্চলিক দল আজি তাৰিখত নিৰ্মাণ মই জানিবলৈ বিচাৰো যে কিয় ইউপিপিএল নিৰ্মাণ হৈ আছে কিয় বিপিএফ দল নিৰ্মাণ হৈ আছে কি কাৰণত ভয় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এটা কথা কোৱা তেওঁলোকৰ সাহস আধিকাৰীক মই দেখা পোৱা নাই কিয় আৰু আজি এই কাৰণে এই ৰাজনীতি আপোনালোকে বুজিব লাগিব যে ক্ষমতাৰ কাৰণে কিছু দল বিজেপি লগত মিলিব পাৰে ক্ষমতাৰ কাৰণে ইএম হোৱাৰ কাৰণে গাড়ী ওপৰত লাইট লগাবলৈ কাৰণে হোটেল খুলিবলৈ কাৰণে কিছু দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আখৰে যি নিৰ্দেশ দিয়ে সেইখিনি পালন কৰিবলৈ সাজু হৈ আছে এইবোৰ দল কোন কিতাপ এইবোৰ মানুহবোৰ কোন মুখকে আপোনালোকে বেছি ভালদৰে জানে এই কাৰণে আজি তাৰিখত আপোনালোকে চাই আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখত মাত্ৰ কংগ্ৰেছ 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 কংগ্ৰেছৰ বাহিৰে তেওঁ কাকো ভয় নকৰে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কোনোবাক ভয় কৰে সেয়া হ'ল আমাৰ কংগ্ৰেছ দল আৰু সেই কাৰণে আপোনালোকক অনুৰোধ জনাইছো কি যদি আপোনালোকে নিজৰ ভৱিষ্যত নিৰাপত্তা বিচাৰে যদি শান্তি বিচাৰে যদি সম্প্ৰীতি বিচাৰে তেতিয়া আপোনালোকৰ সন্মুখত এটাহে বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু কংগ্ৰেছ দল এইবাৰ কি মূল মন্ত্ৰ লৈছে এইবাৰ আমাৰ মূল মন্ত্ৰ হৈছে যুঁজ এখন হ'ব যুঁজ এখন হ'ব আৰু সেই একে মূল মন্ত্ৰ লৈ আজি বিটিআৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিত আমি প্ৰাৰ্থী দিবলৈ আগবাঢ়ি গৈছো যুঁজ এখন হ'ব কিন্তু এইবাৰ যুঁজ অসমৰ জনসাধাৰণে আজি তেওঁলোকে যুঁজিব কিয় যে অসমৰ জনসাধাৰণ এজন অহংকাৰী ৰজা নিবিচাৰে অসমৰ জনসাধাৰণ নিজৰ মাজৰ সংঘাত নিবিচাৰে আজি অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হৈছে দেখিছে এইখন বিজেপি দল এই বিজেপি দলৰ ভিতৰত কিছু চোৰ সোমাই আছে সোমাইছে নাই সোমোৱা এই বিজেপি দলৰ ভিতৰত কিছু চোৰ সোমাই আছে কোনকেইটা চোৰ আহক এটা এটাকৈ আমি গণনা কৰো প্ৰথমত আমি গম পালো গৰু চোৰ সোমাই আছে নানান ধৰণৰ চোৰ সোমাই আছে অসমৰ ৰাইজে ধৰিলে যে বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়া তদন্ত কৰিলে আৰু তাৰপিছত প্ৰমাণ কৰিলে যে গৰু চোৰৰ লগত বিজেপি দলৰ ভিতৰত সোমাই আছে ভোট চোৰ সোমাই আছে বিজেপি দলৰ ভিতৰত আৰু তাৰপিছত আমি দেখা পালো এই পৰ্বতজোৰাত কাৰো লগত আলোচনা নকৰাকৈ আদানী আম্বানী হাজাৰ হাজাৰ বিঘা মাটি বিক্ৰী কৰি দিলে 6 schedule মাটি কাৰো লগত আলোচনা কৰা নাই এনে ধৰণে অসমৰ 40,000 বিঘা মাটি জনজাতিৰ মাটি বড়ো মানুহৰ মাটি ৰাভা মানুহৰ মাটি মিচিং মানুহৰ মাটি গাৰো মানুহৰ মাটি কাৰো লগত আলোচনা নকৰাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী আৰু আম্বানী আৰু পতঞ্জলিক চম্ভালি দিছে তাৰ মানে তেওঁলোকৰ মাজত মাটি চোৰ সোমাই আছে চকু দিব কোনদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ মাটি লৈ যায় চুৰ কৰি লৈ যায় আপোনালোকে গম নাপাব সেইকাৰণে কংগ্ৰেছ দল আহিছে পহৰা দিবলৈ আৰু যেতিয়া কংগ্ৰেছ দল শক্তিশালী হ'ব আমি চাওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনজাতি বড়ো ৰাভা মানুহৰ মাটি কেনেদৰে চুৰি কৰি লৈ যায় আমি চাম আকৌ সেইদিনা মই ভাবিলো এইখিনিয়ে আছে নাই আকৌ বেলেগ আৰু চোৰ আছে কি চোৰ গম পালো এইদিনা
যে কেন্দ্ৰৰ চৰকাৰৰ এটা আঁচনি আছিলে 10 লাখ টকাৰ কাৰণে এই 10 লাখ টকাৰ আঁচনি অসমৰ দুখীয়া ৰাইজে পাব লাগে অসমৰ দুখীয়া ৰাইজে পোৱা নাই এগৰাকী মন্ত্ৰী পৰিবাৰে লৈ গৈছিল কেন্দ্ৰৰ চৰকাৰৰ আৰু এটা আঁচনি আছিলে 10 কোটি আঁচনি এই 10 কোটি আঁচনিও এজন বিজেপি নেতাৰ ঘনীয়েকে লৈ গুচি গ'ল তো এইবোৰ আঁচনি যে আপোনালোকৰ আঁচনি দুখীয়া মানুহৰ আঁচনি এতিয়া আমি নতুন সুৰ আমি দেখা পালো বিজেপি দলৰ ভিতৰত এয়া হ'ল আঁচনি সুৰ তো গৰু সুৰ ভোট সুৰ মাটি সুৰ আঁচনি সুৰ আকৌ আমাৰ আলমদাৰ ডাঙৰীয়াও কিবা শিকাই আছে কয়লা চলেও কিবা হৈ আছে নেকি ইয়াত কয়লা গৰু বালি পাথৰ এইবোৰতো অলপ কমাই আছে নাজানো দেই পিছত গৈ ধৰিম আমি কিন্তু ধৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকক এটাই কথা কলো যে আমি ৰাজনীতি প্ৰায়ত তৰুণকৈ দেৱৰ পৰা শিকি আহিছো আমি ৰাজনীতি সিন্ডিকেট চলাবলৈ অহা নাই আমি ৰাজনীতি বাগান খুলিবলৈ কৰা নাই আমি ৰাজনীতি ৰিজৰ্ট খুলিবলৈ কৰা নাই আমি ৰাজনীতি আদানী কোম্পানী সহায় কৰিবলৈ কৰা নাই আমি ৰাজনীতি কৰিছো অসমৰ দুখীয়া ৰাইজক সেৱা কৰিবলৈ সহায় কৰিছো সেইকাৰণে আগন্তুক দিনত মানুহবোৰে গম পাই গৈছে ইতিমধ্যে সিদ্ধান্ত লোৱা গৈছে যে অহা বছৰ বিধানসভা নিৰ্বাচন বিজেপিক বিদায় দিম কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন হ'ব আপোনালোকে অলপ অশান্তিত আছে মই জানো কিন্তু আৰু বেছি দিন ৰ'ব নালাগে মাত্ৰ হাত মাৰক সমগ্ৰ অসমত এটা পৰিৱৰ্তনৰ ঢৌ চলিব কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব আপোনালোকৰ জীৱনত শান্তি সম্প্ৰীতি ঘূৰি আহিব আপোনালোকৰ মুখখনৰ কাহিনীটো ঘূৰি আহিব এই কাৰণে আজি তাৰিখত মুখ্যমন্ত্ৰীৰ চেহেৰাটো দেখিছেনে অলপ ভাল নাই লগা যেন লাগিছে হয়নে নহয় অলপ কথাবোৰ শুনিবচোন আজিকালি নাচাৰো বেয়া পাইছে কোনোবা নাচিলেও তেওঁ আপত্তি আমাৰ কংগ্ৰেছ মঞ্চত কোনোবা নাচিলেও তেওঁ আজি ইমান আপত্তি হৈছে ইমাননো আপত্তি কিয় কৰিব লাগে আৰামছে থাককচোন আৰামত থাকক বিপি হাই হৈ যাব আৰামত থাকক ৰাজনীতিয়ে কৰি আছে ৰাজনৈতিক ভাষা আমিয়ে দি থাকিম আপোনালোকে দি থাকিব কিন্তু অলপ আৰামত থাকক আহক কেতিয়াবা এটা সাংস্কৃতিক মঞ্চত মই এইখন মঞ্চৰ পৰা অনুৰোধ জনাইছো তেওঁ আহি নাচিব ময়ো যাম নাচিম দুয়োজনে মিলি নাচি থাকিব অলপ আৰামছে থাককচোন ইমান কষ্ট কিয় আছে ভয় কৰিব নালাগে ৰাইজে যি সিদ্ধান্ত লৈছে পৰৱৰ্তী বছৰত এই সিদ্ধান্তটো হ'বই আপোনালোকে এই ৰাইজৰ সিদ্ধান্তটো সলনি কৰিব নোৱাৰে কংগ্ৰেছৰ চৰকাৰ আহিব 10 ছেপ্টেম্বৰ বহুত কৈ আছে মনত আছেনে নাই ও 10 ছেপ্টেম্বৰ ময়ো চাইছো 10 ছেপ্টেম্বৰ কি হ'ব মোক সুধি সাংবাদিকে সোধে কি হ'ব ময়ো নাজানো আমিও ভাবিছো কিবা এটা হ'ব আমিও বহুত আশা কৰি আছো আমিও বিৰোধী দল হিচাপে আমিও খুব আশা কৰিছো দিনু বম ফুটাই 10 ছেপ্টেম্বৰ ৰাতিলৈকে মই ৰৈ আছো তাৰপিছত বমটো মই শুনা নাই কিবা ফুচ কবা ভাবাও লাগে কিবা ফুচ কিবা মই শব্দটো শুনিলো বমটো বোমাটো মই শুনা নাপালো মই সেইকাৰণে ৰাইজ মিছলীয়া ৰাজনীতি আমাক আৰু অসমৰ ভিতৰত নালাগে ব্লক মুখ্যমন্ত্ৰী যিগৰাকী চিকিৎসা আৰু শিক্ষা বিভাগত অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ পৰা অন্তিম 5টা ৰাজ্যলৈ লৈ গ'ল এনেদৰে ব্লক মুখ্যমন্ত্ৰী আমাক অসমত নালাগে তেওঁ যথেষ্ট ধন সম্পত্তি কৰিলে বাগান ৰিজৰ্ট খুলিলে অলপ আৰামত থাকক তেওঁলোকে ৰাইজক সেৱা কৰিবলৈ অহা নাই ৰাইজ আজি তাৰিখত ৰজা নহয় ৰাইজে সেৱক বিচাৰিছে আৰু আগন্তুক মাহত ৰাইজৰ বদলিত ৰাইজৰ কংগ্ৰেছ আপোনালোকে দেখা পাব শ্ৰদ্ধেয় ৰাইজ মই বিশেষ আৰু দেৱালা নকৰো
মাত্ৰ সকলে আমাক জনাইছে যে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী সোহেন ব্ৰহ্ম ডাঙৰীয়া যথেষ্ট আগ্ৰহী, মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়, খুব তেওঁলোকে কষ্ট কৰিছে। মই আশাবাদী যে আজি আপোনালোকে যিদৰে ওলাই আহিছে, মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, আহা 22 তাৰিখে হাতৰ চিনপত ভোট দি সোহেন ব্ৰহ্ম ডাঙৰীয়া জয়যুক্ত কৰক, কংগ্ৰেছ দলটো শক্তিশালী কৰক, আমাক শক্তিশালী কৰক আৰু অসমখনৰ মাজত শান্তি সম্প্ৰীতি লৈ আনক। আজিৰ তাৰিখত এইখিনি কথা কৈ পুনৰবাৰ আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে সকলোকে পিচিচি অবজাৰ্ভাৰ, ডিচিচি বিধায়কসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰি ইয়াৰ পিছত আৰু এখন সভালৈ যাবলৈ আছে। মই গুচি যাম তাৰলৈ, কিন্তু আমাৰ বিধায়কখিনি ইয়াত থাকিব, নেতাসকলে থাকিব, সভাখন চলি থাকিব। আপোনালোকে গুচি যাব নালাগে, আনজন মানুহৰ কথাবোৰ শুনক, কিন্তু মোক ইয়াৰ পৰা বিদায় দিয়ক। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ সময় দিয়াৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।